এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। বিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে হাহাকাৰ, বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শ্ৰেণীকোঠাত সোমাই আহে বান্দৰ আৰু বান্দৰৰ অতৰ্কিত আক্ৰমণত ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে, আতংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। আৰু ঘটনাক লৈ তীব্ৰ উত্তেজনা জনাইছে। বিগ ব্ৰেকিং জনাই আছো, কলিয়াবৰৰ এখন বিদ্যালয়ত পাঠদান চলি আছিল আৰু পাঠদান চলি থাকোঁতে ভয়ংকৰ ঘটনা, শিক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। পাঠদান চলি থাকোঁতে সোমাই আহে বন্য জন্তু, বান্দৰে আক্ৰমণ কৰে ছাত্ৰ ছাত্ৰীক। পাঠদান চলি আছিল আৰু সেই সময়তে ভয়ংকৰ ঘটনা, লগে লগে শিক্ষাৰ্থীৰ মাজত লাগে প্ৰচণ্ড হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। শিক্ষাৰ্থীৰ মাজত বন্য জন্তু বান্দৰৰ অতৰ্কিত আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰে এগৰাকী ছাত্ৰী। গুৰুতৰভাৱে আহত হৈ পৰে ছাত্ৰী আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান শিক্ষাৰ্থীৰ মাজত লাগে হাহাকাৰ, বান্দৰৰ ধাৰাবাহিক আক্ৰমণৰ ঘটনাত আতংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত। জখলাবন্ধাৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে হাহাকাৰ লাগিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, পাঠদান চলি থাকোঁতে সোমাই আহে বন্য জন্তু, বান্দৰৰ আক্ৰমণ, ভয়ংকৰভাৱে আক্ৰমণ কৰে বান্দৰ। এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে, তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু হঠাতে বান্দৰৰ আক্ৰমণত আতংকিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। শ্ৰেণীকোঠাত পাঠদান চলি আছিল আৰু পাঠদান চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ আক্ৰমণ কৰে বান্দৰে। আমি দৃশ্যাংশ দেখুৱাই আছো, কলিয়াবৰৰ এখন বিদ্যালয়ত হাহাকাৰ। বিদ্যালয়ত পাঠদান চলি আছিলে, দিনৰ ভাগত পাঠদান চলি আছিল আৰু পাঠদান চলি থাকোঁতে হাহাকাৰ লাগে। সোমাই আহে বান্দৰ, লগে লগে শিক্ষাৰ্থীৰ মাজত লাগে প্ৰচণ্ড হাহাকাৰ। আতংকিত হৈ পৰে শিক্ষাৰ্থীসকল। গুৰুতৰভাৱে আহত হৈ পৰিছে বান্দৰৰ আক্ৰমণত এগৰাকী ছাত্ৰী। আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকীক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে চিকিৎসাৰ বাবে। বান্দৰৰ ধাৰাবাহিক আক্ৰমণৰ ঘটনাত আতংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। জখলাবন্ধাৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো, এখন বিদ্যালয় জখলাবন্ধাৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত পাঠদান চলি আছিলে। দিনৰ ভাগতে পাঠদান চলি থাকোঁতে হাহাকাৰ লাগে, হঠাৎ বান্দৰে আক্ৰমণ কৰে। বিদ্যালয়ত পাঠদান চলি থাকোঁতে হাহাকাৰ লাগে, বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে এখন বিদ্যালয়খনৰ এগৰাকী ছাত্ৰী আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বান্দৰৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। বান্দৰৰ আক্ৰমণত ছাত্ৰী গুৰুতৰভাৱে আঘাত পাইছে ছাত্ৰীগৰাকীয়ে আৰু বৰ্তমান আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। হাহাকাৰ লাগিছে বিদ্যালয়খনত। বান্দৰৰ অতৰ্কিত আক্ৰমণত আতংকময় পৰিৱেশ বিৰাজ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু শ্ৰেণীকোঠাই পলায়ন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে ভয়তে পেঁপুৱা লাগে, তাৰ পৰা লগে লগে ওলাই আহে। আমি দৃশ্যাংশ দেখুৱাই আছো, এখন হৈছে কলিয়াবৰ এখন প্ৰাথমিক বিদ্যালয়। কলিয়াবৰৰ এই প্ৰাথমিক বিদ্যালয়খনতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে এগৰাকী ছাত্ৰী আৰু বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰীগৰাকীক। আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পাছতেই লাগিছে হাহাকাৰ, আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত। পাঠদান চলি আছিলে, পাঠদান চলি থাকোঁতে হাহাকাৰ লাগে। আমি দৃশ্যাংশ দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্যাংশ। কলিয়াবৰৰ প্ৰাথমিক বিদ্যালয়ত এখন প্ৰাথমিক বিদ্যালয়ত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। জখলাবন্ধাৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়। গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত দিনৰ ভাগতো পাঠদান চলি আছে। পাঠদান চলি থাকোঁতে হাহাকাৰ লাগে ছাত্ৰ ছাত্ৰীৰ মাজত। হঠাতে বান্দৰ সোমাই আহে শ্ৰেণীকোঠাত, বান্দৰ সোমাই আহি আক্ৰমণ কৰে ছাত্ৰ ছাত্ৰীক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আয়েশা খাতুন নামৰ এগৰাকী ছাত্ৰী আৰু বিদ্যালয়খনত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। জখলাবন্ধাৰ এই প্ৰাথমিক বিদ্যালয়খনত হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। শ্ৰেণীকোঠাত হঠাৎ বান্দৰৰ আক্ৰমণ। আমি দৃশ্যাংশ দেখুৱাইছো, বান্দৰৰ আক্ৰমণত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। বৰ্তমান ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান আয়েশা খাতুন নামৰ যিগৰাকী ছাত্ৰীক আক্ৰমণ কৰিছে, এই ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বিদ্যালয় ঘটনাৰ পিছতেই হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে কলিয়াবৰত। এই ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো, সম্পাদিত ৰূপত আমি দৃশ্যাংশ দেখুৱাইছো। কলিয়াবৰৰ বিদ্যালয়ত পাঠদান চলি আছিলে এখন বিদ্যালয়ত আৰু পাঠদান চলি থকাৰ মাজতে হাহাকাৰ লাগে, আতংকময় পৰিৱেশ বিৰাজ কৰে। হঠাৎ বান্দৰে আক্ৰমণ কৰে। বিদ্যালয় চলি থকাৰ মাজতে বান্দৰৰ আক্ৰমণ, এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে, আতংকময় পৰিৱেশ বিৰাজ কৰিছে। পাঠদান চলি আছিলে, পাঠদান চলি থাকোঁতেই
হঠাতে বিদ্যালয়ৰ চৌহদত সোমাই আহে বন্য বান্দৰ। এই ঘটনাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত প্ৰচণ্ড হাহাকাৰ। জখলাবন্ধাৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া পাঠদান চলি আছে। আৰু বান্দৰে বিদ্যালয়ত সেই সময়তে প্ৰৱেশ কৰে। বান্দৰটোৰ উপস্থিতি শিক্ষাৰ্থীসকল ভয়তে ইফালে ইফালে দৌৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলি থকা অৱস্থাতে বান্দৰটোৱে অতৰ্কিত এগৰাকী ছাত্ৰীক আক্ৰমণ কৰে। আৰু ছাত্ৰীগৰাকী আয়েশা খাতুন বুলি জানিব পৰা গৈছে। বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত পাইছে ছাত্ৰীগৰাকীয়ে। লগে লগে তৎক্ষণাৎভাৱে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় লোকসকলে ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে। আৰু বৰ্তমান আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। অঞ্চলটোত বান্দৰৰ ধাৰাবাহিক উপদ্ৰৱৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক এই ঘটনাৰ পিছত যথেষ্ট আতংকিত হৈ পৰিছে। বিদ্যালয়ৰ চৌহদত বন্য জন্তুৰ প্ৰৱেশ ৰোধৰ বাবে বন বিভাগ আৰু প্ৰশাসনে শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক, তাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই ঘটনাই বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সুৰক্ষাৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাক পুনৰবাৰ জাগ্ৰত কৰি তুলিছে, পুনৰবাৰ প্ৰতিপন্ন কৰিছে। বান্দৰৰ আক্ৰমণৰ দৰে এনে অপ্ৰত্যাশিত যি ঘটনা, এই ঘটনাই বিদ্যালয়ৰ পৰিৱেশত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু অভিভাৱকসকলেও আতংকিতময় আতংক ভোগ কৰা দেখিবলৈ পোৱা গৈছে। আতংকিত হৈ পৰিছে অভিভাৱকসকলেও, কাৰণ ধাৰাবাহিকভাৱে বিদ্যালয়খনত বান্দৰৰ উপদ্ৰৱ চলি আহিছিলে। বান্দৰে এই ঘটনা আজিয়ে সংঘটিত হোৱা নাই, পূৰ্বতেও বান্দৰ সোমাই আহে আৰু এনেদৰে আক্ৰমণ কৰাৰ ঘটনা পূৰ্বে সংঘটিত হৈছে। বান্দৰৰ উপদ্ৰৱ সেই অঞ্চলটোত। আৰু ছাত্ৰীসকলৰ সুৰক্ষাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু বান্দৰৰ আক্ৰমণৰ পিছতে এতিয়া অভিভাৱকসকলে আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে, আতংকিত হৈ পৰিছে। আৰু বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি দৃশ্যাংশনি কৈ আছোঁ, পুনৰবাৰ জনাইছোঁ, বিদ্যালয় চলি আছিলে কলিয়াবৰত। আৰু দিনৰ ভাগত বিদ্যালয় চলি থকাৰ মাজতেই বান্দৰৰ আক্ৰমণ, এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে। আয়েশা খাতুন বুলি জানিব পৰা গৈছে তেওঁৰ নাম। আয়েশা খাতুন নামৰ ছাত্ৰীগৰাকীয়ে আক্ৰমণ কৰিছে আৰু বান্দৰৰ আক্ৰমণত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু ঘটনাই সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ অঞ্চলত এতিয়া আতংকময় পৰিৱেশ। এইটো স্কুলত মানে আজিৰ পৰা দুদিনমান নহয়, মানে আজি প্ৰায় 15 দিনমান আগত আৰু এজনী বাচ্চাক মানে কামুৰিছে। আকৌ দ্বিতীয় দিনা মানে আজি আকৌ আহিছে, মানে বাচ্চা ল'ৰা ছোৱালীক মানে কি কামুৰিছে। কামুৰাৰ পিছত মানে কি ল'ৰা ছোৱালী মানে ভয়ত মানে কি গুচি গ'ল স্কুলৰ পৰা। আৰু এতিয়া ল'ৰা ছোৱালীক ভয়ত মানে কি ভয়টো বেছি লাগিছে কিহৰ কাৰণে, তাৰমানে ল'ৰা ছোৱালী যাক তাক কামুৰি দিব, য'ত ত'ত জঁপিয়াই দিব, সেইটো ভয়ত মানে কি ল'ৰা ছোৱালীখিনি গুচি গ'ল। আৰু আমাৰ বিশেষকৈ মানে ক'বলগীয়া আছে, মানে এই বান্দৰটো মানে এইটো স্কুলত বুলি নহয়, গৰুবন্ধা বুলি নহয়, গোটেই আপোনাৰ কলিয়াবৰটোতেই মানে অকলকে দৌৰি থাকে আৰু জঁপিয়াই থাকে, ল'ৰা ছোৱালীক মানে কি য'ত ত'ত কামুৰি থাকে। আৰু বিশেষকৈ মানে কি আমাৰ চৰকাৰে মানে সেইটোকে তদন্ত কৰি মানে তাক মানে কিবা ইঞ্চুৰেঞ্চ কৰি পেলাই ইয়াৰ পৰা আঁতৰত মানে কি পঠিয়াই দিয়াৰ কিবা ব্যৱস্থা কৰিব লাগে। আৰু সেইটোৱে আমাৰ ক'বলগীয়া আছে। কিমান দিন ধৰি সেইটো আজি প্ৰায় এমাহৰ ওপৰতে হৈ গ'ল। এই বস্তুটো মানে য'ত ত'ত স্কুলত মানে কি সোমাই পেলাই এনে ল'ৰা ছোৱালীক মানে কামুৰি থাকে। আৰু য'তে ত'তে কামুৰিব মানে কি আপুনি তাক মানে পটককৈ খেদিলেও নাযায়। আজি তেনেকুৱা ঘটনা হৈছে, চেম ঘটনা আজিও হৈছে। কি হৈছিল আজি মানে আপোনাৰ বাচ্চা ল'ৰা ছোৱালীটো যেতিয়া স্কুল ক্লাছ কৰি আছে, তো সেইটো সময়ত মানে কি ওপৰৰ পৰা জঁপিয়াই পেলাই বাচ্চাটোক ধৰি পেলাই মানে কি হাততে ডাইৰেক্ট কামুৰি দিলে। এইটো আপোনাৰ খুব বেছি হ'লে ধৰি লওক 5 বছৰ 6 বছৰমান হ'ব, তাতকৈ বেছি নহয়, 5-6 বছৰ হ'ব। এই ল'ৰা ছোৱালীটোক এতিয়া লৈ গৈছে। এতিয়া আপোনাৰ ছোৱালীটোক লৈ গ'ল ঘৰলৈ, ঘৰৰ পৰা হস্পিটাল লৈ যাব। হস্পিটালত তাৰপিছত ট্ৰিটমেণ্ট কৰি ইয়াত আহিব। বন বিভাগত খবৰ দিলে, বন বিভাগ আহিলে। মইতো সেইটো গম নাপাওঁ, মানে এতিয়া বন বিভাগ মই চালোঁ বুলি সেইটো মই ক'ব পাৰোঁ। খবৰ দিয়াৰ কাৰণে তেওঁ আহিছে, তেওঁ চালে, কিন্তু বস্তুটো নাপালে। মানে স্কুলখনৰ নাম হ'ল গৰুবন্ধা প্ৰাথমিক বিদ্যালয়। পাঠদান চলি আছিলে। পাঠদান চলাৰ সময়তে মানে বান্দৰটো সেই ওপৰেদি সোমাই গৈছিলে, গৈ পেলাই ছোৱালীজনীক আক্ৰমণ কৰিলে। ক্লাছ 1ৰ ছোৱালী আয়েশা বুলি। এতিয়া আমিতো লগে লগে ল'ৰা ছোৱালীখিনি বাহিৰত উলিয়াই দিছোঁ বাৰু। বান্দৰটো এতিয়া ইয়াত নাই। এতিয়া ফৰেষ্টৰ মানুহ আহিছে, কিন্তু বান্দৰটো ধৰিব পৰা নাই। কিমান দিন হ'লে বান্দৰটো ইয়াত? বান্দৰটোতো আগতে 2 তাৰিখৰ দিনা আহিছিলে। 2 তাৰিখৰ দিনাখন আক্ৰমণ কৰিলে, 5জনী ছাত্ৰীক কৰিলে। তাৰ পিছৰ পৰা অহা নাই কিন্তু বান্দৰটো। এতিয়া আজি আকৌ ওলাইছে। পাঠদান চলি আছিলে। পাঠদান চলাৰ সময়তে মানে বান্দৰটো সেই